হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনত প্ৰথমটো নিৰ্বাচন হাৰিলে এতিয়া যেটো অন্তিমটো নিৰ্বাচন হাৰিবলৈ গৈ আছে 2026 চনত যেটো তেখেতে যোৰহাটৰ পৰা খেলিব আৰু ইতিমধ্যে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিত যতেই নেখেলক তাতেই অখিল গগৈ যেটো খেলিব কাৰণ দুইজনৰ মাজত যেটো এখন বৃহৎ যুঁজ হ'ব আপোনালোকে জানে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থিয় হ'ব পৰা এজনেই বিধায়ক আছে হেজনে হৈছে অখিল গগৈ কাৰণ অখিল গগৈ যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি যুঁজ নিদিয়ে আন যুঁজ দিব পাৰে তেনেকুৱা হয়তো গৌৰৱ গগৈ বাহিৰা হয়তো আন কোনো হয়তো নোলাব পাৰে হয়তো লুৰিণজ্যোতি গগৈ থাকিব পাৰে কিন্তু যুঁজখন হ'ব মেইনলি অখিল গগৈৰ লগত এতিয়া অখিল গগৈয়ে যিখিনি মন্তব্য আগবঢ়াইছে এই মন্তব্য শুনাম ইতিমধ্যে আপোনালোকে জানে যে প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ব্যাপকভাৱে সফলতা লাভ কৰাৰ পিছতে বিৰোধীয়ে যি ধৰণৰ ৰণনীতি সৃষ্টি কৰিছে 2026 কাৰণে এতিয়াই পাই যে তেখেতলোকে কুচকাৱাজ চলাই আছে যে কেনে ধৰণে 2026 চনত বিজেপিক বিদায় দিব পাৰি এই চিন্তা চৰ্চা কৰি আছে বিৰোধীয়ে আৰু ইতিমধ্যে আপোনালোকে জানে যে ষ্টাৰ কেম্পেইনাৰ হিচাপে এবাৰ অখিল গগৈ পুনৰ 2026 চনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যে তেখেত নিজে প্ৰাৰ্থী হ'ব তাৰ আগতীয়াকৈ যে তেখেতে যেটো সহায় কৰিব আপোনালোকে এই কথাখিনি নিশ্চয় জানে কাৰণ অখিল গগৈ যেটো প্ৰতিটো সমষ্টিতেই তেখেতে যেটো ঘূৰে এইবাৰ যেটো ঘূৰিছে প্ৰতিটো সমষ্টিতে প্ৰায় দুমাহ দিন যে তেখেতে এমপি ইলেকশ্যনত যেটো ঘূৰিছিলে গতিকে আপোনালোকে জানে এই গোটেই কথাবিলাক মই বিশেষ বহলে নকওঁ আজি অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি ক'লে আপোনালোক মই শুনাবলৈ বিচাৰিছোঁ বাৰৰ কাৰণে সাংবাদিকক আপোনালোকক আজি কৈ থৈ গৈছোঁ 2026 চনত বিজেপি হাৰিব আৰু আমি বিৰোধী পক্ষই বিজেপি কি কয় 2026 চনত আমি চৰকাৰ গঠন কৰিম হিমন্ত বিশ্ব শৰ্মা 2026 চনত যোৰহাটৰ পৰা নিৰ্বাচন খেলে এটা চৰ্চা চলাই আছে যোৰহাটৰ পৰা আহকচোন এবাৰ ৰাম কেনেকুৱা গু হাৰণ দিয়াম নহয় হিমন্ত বিশ্ব শৰ্মাক গু হাৰণ হাৰিব যোৰহাটলৈ আহক যদি দম আছে এবাৰ যোৰহাটততো আমি এমপিত হৰুৱাই দিলোঁ এমপিত তেওঁলোকক হৰুৱাই দিলোঁ এবাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিধানসভালৈ যেতিয়া আহিব বিধানসভাৰ ইলেকশ্যনত যোৰহাটত খেলিবলৈ আহিব গু হাৰণ দিম এখন উজনি অসম তেওঁ শিক্ষা পাই যাব মানে যোনে যি নখক লাগিলে ধুবুৰীত আমি জিকিলোঁ আৰু সৰু সুৰাকৈ জিকা নাই ধুবুৰীত আমি 3 লাখৰ পৰা 5 লাখ ভোটত জিকিলোঁ ধুবুৰীত জিকাটো তাৎপৰ্যপূৰ্ণ এই কাৰণে যে ধুবুৰীত এটা সাম্প্ৰদায়িক দলৰ এজন সভাপতিয়ে এনেকৈ দীৰ্ঘদিন ধৰি থকাৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি বিজেপি আৰু AIDF মিলি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ সুযোগ লাভ কৰিছিলে গতিকে আমি ধুবুৰীত এবাৰ বিজেপিক কি কয় AIDFক পৰাজিত কৰাটো এটা মিছন হিচাপে লৈছিলোঁ ৰাইজৰ দলৰ এটা মিছন আছিলে সেইটো সেই অপাৰেশ্যনত মই নিজে আগভাগ লৈছিলোঁ আৰু মই আপোনালোকক অসমৰ মানুহক ডাঠি ক'ব খুজিছোঁ যে মুছলমান সাম্প্ৰদায়িক দল AIDFক আমি ধুবুৰীত হৰুৱাইছোঁ আৰু একেটা সময়তে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিকো তাত হৰুৱাইছোঁ দুইটা দলকে হৰুৱাই আমি আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক 3 লাখৰ পৰা 5 লাখ ভোটৰ ভিতৰত জিকাইছোঁ কেৱল অকল তাতে নহয় দেই কেৱল তাতে ধুবুৰীতে নহয় আমি আপোনালোকক কওঁ যে উজনি অসমতো এবাৰ খিলঞ্জীয়া মানুহে সম্পূৰ্ণৰূপে বিজেপিক বিদায় দিছে খিলঞ্জীয়া মানুহে উজনি অসমত ডিব্ৰুগড়ত খিলঞ্জীয়া মানুহে ভোট দিয়া নাই ভোট খিলঞ্জীয়া মানুহে আগতে যোৱাবাৰ আপোনালোকে লোকসভা নিৰ্বাচনত দেখিছিলে যে সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া এবাৰ সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া আৰু যদি হোৱা অসমীয়া সকলোৱে লুৰিণজ্যোতিক ভোট দিয়া সকলোৱে লুৰিণজ্যোতি গগৈক এবাৰ খিলঞ্জীয়া মানুহবিলাকে ভোট দিছে যোৰহাটৰ সকলো খিলঞ্জীয়া মানুহে এবাৰ গৌৰৱ গগৈক ভোট দিছে গৌৰৱ গগৈ সেইকাৰণে জিকিব আৰু লুৰিণজ্যোতি গগৈ জিকিব উজনি অসমত তেওঁলোকে যিটো খিলঞ্জীয়াৰ প্ৰভুত্বৰ কথা কৈ আছিলে ন যে আমি খিলঞ্জীয়া আমাৰ হাতত আছে এনেকৈ ধৰণে হিমন্ত বিশ্বই নিজকে খিলঞ্জীয়াৰ মানে আপোনাৰ চৰ্দাৰৰ নিচিনাকৈ নকয় জানো বাগানৰ যেনেকৈ চৰ্দাৰ থাকে খিলঞ্জীয়া চৰ্দাৰ বনিব খুজিছিলে সেই খিলঞ্জীয়া চৰ্দাৰক এবাৰ ভাল মাৰ দিয়া হৈছে উজনি অসমত দ্বিতীয়তে নগাঁৱত যেতিয়া আহি গ'লোঁ আপোনালোকে নিজে দেখিলে যে আগতে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে আমাক মিয়াৰ ভোট নালাগে আমাক মুছলমানৰ ভোট নালাগে অগৰং বগৰং সাম্প্ৰদায়িক কথাবিলাক কৈ আছিলে নে নাই এতিয়া নগাঁৱত যেতিয়া আহি গ'লোঁ উজনিত যেতিয়া হাৰি গ'ল খিলঞ্জীয়া মানুহে তেওঁলোকক বিদায় দিলে এইবাৰ তেওঁলোকক মিয়াৰ ভোট লগা হ'ল কিন্তু এইবাৰ মিয়ায়ো তেওঁলোকক ৰাম পিটন দিছে মিয়াৰ ভোটো নাপালে খিলঞ্জীয়াৰ ভোটো নাপালে সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাই আগতে 14টাৰ ভিতৰত 14টা আসন পাম বুলি কৈছিলে নহ'লে 13খন আসন পাম বুলি কৈছিলে নহ'লে 12খন 12.5খন আসন পাম বুলি কৈছিলে এতিয়া ক'ত গ'ল তেওঁলোকৰ ডাইলগ আপোনালোকে নিজে দেখিব যে এবাৰ
বিজেপিয়ে হাৰিব, যথেষ্ট পৰিমাণে যোৰহাটত হাৰিব, ডিব্ৰুগড়ত হাৰিব, নগাঁৱত হাৰিব, কৰিমগঞ্জত হাৰিব, গুৱাহাটীত হাৰিব, ধুবুৰীত হাৰিব, এনেকৈ হাৰিব। আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমৰ ৰাজনীতিত আৰু নচলে। হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য, সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো আধিপত্য চলিছিলে সেইটোক আমি এবাৰ প্ৰতিহত কৰিছোঁ। আৰু এইবাৰ অসমীয়া মানুহে সাম্প্ৰদায়িকতাৰ ঊৰ্ধত গৈ প্ৰকৃত অৰ্থত জাতিৰ পক্ষত থকা চৰকাৰ বনাবৰ কাৰণে 2026 চনত কাম কৰিব। এটা প্ৰথমবাৰৰ কাৰণে সাংবাদিকক আপোনালোকক আজি কৈ থৈ গৈছোঁ 2026 চনত বিজেপি হাৰিব আৰু আমি বিৰোধী পক্ষই বিজেপি 2026 চনত আমি চৰকাৰ গঠন কৰিম। যোৰহাটৰ পৰা আহকচোন, এইবাৰ ৰাম কেনেকুৱা গু হাৰণ দিয়াম নহয় হিমন্ত বিশ্ব শৰ্মাক। গু হাৰণ হাৰিব, যোৰহাটলৈ আহক যদি দম আছে। এইবাৰ যোৰহাটততো আমি এমপিত হৰুৱাই দিলোঁ, এমপিত তেওঁলোকক হৰুৱাই দিলোঁ। এইবাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিধানসভালৈ যেতিয়া আহিব, বিধানসভাৰ ইলেকশ্যনত যোৰহাটত খেলিবলৈ আহিব, গু হাৰণ দিম, এখন উজনি অসম তেওঁ শিক্ষা পাই যাব। মানে যোনে যি নখক লাগিলে, ধুবুৰীত আমি জিকিলোঁ আৰু সৰু সুৰাকৈ জিকা নাই। ধুবুৰীত আমি 3 লাখৰ পৰা 5 লাখ ভোটত জিকিলোঁ। ধুবুৰীত জিকাটো তাৎপৰ্যপূৰ্ণ এই কাৰণে যে